পঞ্চমুখী হনুমানৰ মহিমা ঘৰৰ দৰ্জাত কিয় পঞ্চমুখী হনুমানৰ প্ৰতিমা ওলমাই ৰখা হয়। ঘৰত পঞ্চমুখী হনুমানৰ প্ৰতিমা বা ফটো থাকিলে কি চমৎকাৰ হয়। নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ প্ৰভু হনুমানে আপোনালোকক ভালে কুশলে ৰাখিছে। আপোনালোকে পঞ্চমুখী হনুমানৰ মহিমাৰ কথা জানেনে? হয়তো নিশ্চয় জানে। পঞ্চমুখী হনুমানৰ মহিমাৰ কথা অদ্ভুত, যি কথা শুনিলে আপোনালোকৰ জীৱনৰ পৰা ভয়, শংকা, দুখ দুৰ্গতি আঁতৰি যাব। বন্ধু বান্ধৱীসকল, পঞ্চমুখী হনুমান মানে প্ৰভু হনুমানে ভগৱান ৰাম আৰু লক্ষ্মণক বচাবৰ কাৰণে আৰু অহিৰাৱণক বধ কৰিবৰ কাৰণে 5খন মুখ ধাৰণ কৰিছিল। এই 5খন মুখৰ মহিমাসমূহ বেলেগ বেলেগ। প্ৰভু হনুমানে কিয় এই পঞ্চমুখী হনুমানৰ ৰূপ ধাৰণ কৰিছিল, প্ৰত্যেকখন মুখৰ মহিমা কি ইত্যাদি আপোনালোকে এই ভিডিঅ'টিৰ জৰিয়তে সকলোখিনি কথা জানিব পাৰিব। আপোনালোকে ভিডিঅ'টি শেষলৈকে চালে পঞ্চমুখী হনুমানৰ মহিমা, ইয়াৰ হোৱা চমৎকাৰসমূহ জানিব পাৰিব। আহক তেন্তে ভিডিঅ'টিলৈ আগবাঢ়ো। ধন্যবাদ। বন্ধু বান্ধৱীসকল, আপোনালোকে জানে যে অহিৰাৱণ নামৰ এজন অসুৰে ৰাম আৰু লক্ষ্মণক দেৱীৰ সন্মুখত বলি দিবলৈ পাতাললৈ লৈ গৈছিল। অহিৰাৱণে ৰাম আৰু লক্ষ্মণক দেৱীৰ সন্মুখত বলি দিবৰ কাৰণে দেৱীৰ সন্মুখত মূৰ দোৱাবৰ কাৰণে কৈছিল আৰু দেৱীৰ ওচৰত 5খন চাকি বেলেগ বেলেগ স্থানত জ্বলি আছিল। দেৱীয়ে এটা কথা জানিব পাৰিছিল যে যিজনে সেই 5খন চাকি একেলগে ফু দি নুমুৱাব, সেইজনেই অহিৰাৱণক বধ কৰিব পাৰিব। প্ৰভু হনুমানে অহিৰাৱণক কি কৰিলে বধ কৰিব পাৰি কথাটো জানি পঞ্চমুখী হনুমানৰ ৰূপ ধাৰণ কৰি অহিৰাৱণৰ লগত যুদ্ধ কৰিছিল আৰু যুদ্ধ কৰি থকা অৱস্থাতে উৰা মাৰি একেলগে 5খন চাকি মুখে ফু দি দেৱীৰ সন্মুখত থকা চাকিকেইখন নুমুৱাই দিছিল আৰু ভীষণ যুদ্ধ কৰি অহিৰাৱণক বধ কৰি ৰাম আৰু লক্ষ্মণক পাতালৰ পৰা উদ্ধাৰ কৰি আনিছিল। বন্ধু বান্ধৱীসকল, আপোনালোকে হয়তো ক'ৰবাত কাৰোবাৰ ঘৰত দৰ্জাৰ ওপৰত পঞ্চমুখী হনুমানৰ সৰু প্ৰতিমা এটা ওলমাই থোৱা নিশ্চয় দেখিছে। এই পঞ্চমুখী হনুমানৰ প্ৰতিমা ওলমাই ৰাখিলে কি লাভ হয়, কি মহা বিপদৰ পৰা বাচিব পাৰিব, আজি আপোনালোকে জানিব পাৰিব। বন্ধু বান্ধৱীসকল, প্ৰথমে পঞ্চমুখী হনুমানৰ 5খন মুখৰ মহিমাৰ কথাসমূহ জানো আহক। প্ৰথমখন মুখ হ'ল বান্দৰ মুখ। এই বান্দৰ মুখ সদায় পূব ফালে মূৰ কৰি থাকে। এই মুখে শত্ৰুৰ ওপৰত বিজয় প্ৰদান কৰে। দ্বিতীয়খন মুখ হ'ল গৰুৰ পক্ষীৰ মুখ। এই গৰুৰ মুখ সদায় পশ্চিম ফালে মূৰ কৰি থাকে। এই গৰুৰ মুখে জীৱনৰ সমস্যা আৰু বাধাসমূহ দূৰ কৰে। তৃতীয়খন মুখ হ'ল বৰাহ মুখ। এই মুখ সদায় উত্তৰ ফালে মূৰ কৰি থাকে। এই বৰাহ মুখে দীৰ্ঘায়ু, প্ৰতিষ্ঠা আৰু শক্তি প্ৰদান কৰে। চতুৰ্থ মুখখন হ'ল নৰসিংহ মুখ। এই নৰসিংহ মুখ সদায় দক্ষিণ ফালে থাকে। এই নৰসিংহ মুখে চিন্তা আৰু জীৱনৰ জটিলতাসমূহ দূৰ কৰে। পঞ্চমখন মুখ হ'ল অৰ্চ মুখ অৰ্থাৎ ঘোঁৰা মুখ। এই পঞ্চমখন মুখ সদায় আকাশৰ ফালে মূৰ কৰি থাকে। এইখন মুখে সমস্ত মনোকামনাসমূহ পূৰণ কৰে। বন্ধু বান্ধৱীসকল, পঞ্চমুখী হনুমানৰ প্ৰতিমা বা ফটো ঘৰৰ মূল দৰ্জাৰ ওপৰত ৱালত লগাই থ'লে অদ্ভুত ধৰণৰ চমৎকাৰ কিছুমান হয়। যেনে মা লক্ষ্মী দেৱী ঘৰলৈ আগমন হয়। ঘৰৰ পৰা আৰ্থিক সমস্যাসমূহ লাহে লাহে দূৰ হ'বলৈ আৰম্ভ কৰে। ঘৰৰ পৰা ঋণাত্মক শক্তিসমূহ আঁতৰি যায়। কোনেও তন্ত্ৰবিদ্যা প্ৰয়োগ কৰিব নোৱাৰে। ৰোগ দূৰ হয়। মানসিক শান্তি বৃদ্ধি হয়। শক্তি আৰু সাহস বৃদ্ধি হয়। ভূত প্ৰেত আদিয়ে প্ৰৱেশ কৰিব নোৱাৰে। পঞ্চমুখী হনুমানৰ প্ৰতিমা বা ফটো ঘৰৰ উত্তৰ, পূব আৰু দক্ষিণ দিশত লগোৱা হয়। পঞ্চমুখী হনুমানৰ প্ৰতিমা প্ৰথমে মঙ্গলবাৰে কোনোবা হনুমান মন্দিৰৰ পূজাৰীৰ ওচৰত সিদ্ধ কৰি আনিব লাগে আৰু পূজাৰীৰ পৰামৰ্শ অনুসৰি ঘৰৰ মূল প্ৰৱেশদ্বাৰত ওলমাই ৰাখিব লাগে আৰু পঞ্চমুখী হনুমানৰ শ্ৰীচৰণত সদায় সেন্দুৰ দিব লাগে।
পঞ্চমুখী হনুমানৰ ফটো আৰু প্ৰতিমাৰ আগত হনুমান চালিচা পাঠ কৰি ভক্তি ভাৱেৰে মনোবাঞ্ছাসমূহ পূৰণ হ'বৰ কাৰণে কামনা কৰিলে প্ৰভু হনুমানে নিশ্চয় আপোনাৰ মনোবাঞ্ছা অতি সোনকালে পূৰণ কৰিব। ধন্যবাদ।